নগাঁও লোকসভা সমষ্টিত আজি ইয়াত যদি ৰাহুল গান্ধীও আহে তেওঁলোকো জিকিব নোৱাৰে কংগ্ৰেছৰ অৱস্থাই নাই বৰ্তমান আৰু আমি যোৱা ৩-৪ মাহত নগাঁও লোকসভা সমষ্টিৰ চুকে কোণে আমি কাম কাজ কৰি আছো আৰু বৰ্তমান নগাঁও লোকসভা সমষ্টিত আটাইত যদি ফিল্ডত কাম কৰি আছে AUDF আমি অন্য কোনো দলক ফিল্ডত দেখাই নাই ৩-৪ মাহত আমি যিমান কাম কৰিছো বা ৰাজ্যৰ পৰা যেটো সহাৰি পাইছো আজিৰ দিনতো নিৰ্বাচন অনুষ্ঠিত হলে নগাঁও লোকসভা সমষ্টিত AUDF 7 পৰা 8 লাখ ভোট পাব বিজেপিৰ লগত আমাৰ কন্টেষ্ট হ'ব বিজেপিক অন্তত 2 লাখৰ পৰা 2.5 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰি আমি জয়লাভ কৰিম কংগ্ৰেছ তৃতীয় স্থানত আছে তাত কংগ্ৰেছক নহয় আমি বিজেপিক হৰুৱাম কংগ্ৰেছটো এনে তৃতীয় স্থানত আছে কংগ্ৰেছটো এনে জিকিবই নোৱাৰে গতিকে নগাঁও লোকসভা সমষ্টিত আমি বিজেপিক হৰুৱাই আমি জয়লাভ কৰিম কংগ্ৰেছ তৃতীয় স্থানত তেওঁলোকৰ লগত আমাৰ কন্টেষ্টই নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ